Hey dear students, A to Z grammar series or অন্য এটা ভিডিও লৈকে তোমালোক সকলোকে স্বাগতম জনালো আৰু আমি pronounৰ ওপৰত ডিসকাস কৰি আছিলো আৰু লাষ্ট ভিডিওটোত আমি distributive pronoun কি আৰু demonstrative pronoun কি হে বিষয় শিকিছিলো আজি আন দুটা pronounৰ বিষয় তোমালোকক শিকাম বুলি ভাবিছো হে pronoun দুটা হৈছে reflexive pronoun আৰু emphatic pronoun এটা reflexive pronoun নো কি হয় আৰু emphatic pronoun নো কি হয় আজিৰ ভিডিওটোত হে বিষয় আমি ডিটেইলছ ভাবে আলোচনা কৰিম সোয়া প্ৰথমতে মই ৰিফ্লেক্সিভ প্ৰনাউনটো লৈকে আহো ৰিফ্লেক্সিভ প্ৰনাউন সোয়া এটা ৰিফ্লেক্সিভ বুলি কোৱাৰ লগে লগে আমি এই ৰিফ্লেক্সিভ ওয়াৰ্ডটো শুনিছো হয়নে আমি সায়েন্সত পাইছো ৰিফ্লেকশন মানে কি প্ৰতিফলন ইয়াতো ঠিক হে একে মই কৈছো ন প্ৰতিটো বস্তুতে গ্ৰামাৰৰ প্ৰতিটো বস্তুতে লজিক সোমাই আছে ইয়াতো এটা লজিক সোমাই আছে ৰিফ্লেকশন আমি হে বস্তুটো মন কৰিব লাগিব ৰিফ্লেকশন মানে কি প্ৰতিফলন আৰু ইয়াতো হে ৰিফ্লেক্সিভ প্ৰনাউনটো কি হ'ব প্ৰতিফলন ঘটিব এটা সোৱা মই তোমালোকক এটা যদি এক্সাম্পল দিও I saw him মই তেওক দেখিছিলো হয়নে মই তেওক দেখিছিলো এতিয়া ইয়াতে সাবজেক্টটো বেলেগ সাবজেক্টটো কি হয় মই হয় আৰু অবজেক্টটো কি হয় হিম হয় গটিকে সাবজেক্ট বেলেগ অবজেক্ট বেলেগ হয়নে গটিকে ইয়াত কোনো কথা নাই ইয়াত সাবজেক্ট আৰু অবজেক্ট যেহেতু বেলেগ বেলেগ ইয়াতে ঠিকই আছে এটা মই যদি এনেকুৱাকে কথাটো ক'ব লগা হয় যে মই মোক দেখিছিলো বা মই নিজক দেখিছিলো তেতিয়া মই কি লিখিম I saw যদি মি লিখো মই কি হ'ব মই মোক দেখিছিলো এনেকুৱা ধৰণৰ হ'ব কিন্তু ইয়াতে কথাটো হ'ল যদি সাবজেক্ট আৰু অবজেক্ট যদি একেটাই হয় মানে একেজনে মানুহ হয় তেতিয়া তুমি কি কৰিব লাগিব ৰিফ্লেক্সিভ প্ৰনাউন ইউজ কৰিব লাগিব এটা ৰিফ্লেক্সিভ প্ৰনাউন কি ৰিফ্লেক্সিভ প্ৰনাউন I to মই কি হিচাপে লিখিব পাৰো myself ঠিক আছে he to কি লিখিব পাৰো himself তাৰ পিছত she to herself it to itself they to them SELVES হবো SELVES মানে ইয়াতে তোমাৰ এটো প্লুৰাল নাম্বাৰ থাকিলে SELVES হৈ যায় তাইছত ঠিক তেনেদৰে উই টু কি হবো ourselves ঠিক তেনেকে ইউ টু যদি সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া SELF হবো ইউ টু যদি সিঙ্গুলাৰ নাম্বাৰ হয় your SELF হবো SELF আৰু যদি ইউ টু প্লুৰাল নাম্বাৰত হয় তেতিয়া কি হবো your SELVES গতিকে এইকেটা মন কৰিবলগীয়া কথা I to myself হবো he to himself হবো she to herself হবো you to yourself হবো it to itself হবো আৰু they তোৰ স্পেলিং কেটা চাবা SELVES হবো ঠিক আছে এতিয়া কথাটো কি জানানে ইয়াতে তোমাৰ ৰিফ্লেক্সিভ প্ৰনাউন আৰু এমফাটিক প্ৰনাউন কেটা একে মানে দেখা দেখে I to myself he to himself she to herself you to yourself মানে একে হয় গতিকে লৰা ছোৱালী বিলাক এই কাৰণে কি হয় কনফিউজ হয় যে এমফাটিক প্ৰনাউন কোনটো আৰু ৰিফ্লেক্সিভ প্ৰনাউন কোনটো মই হেতু আজি মই দূৰ কৰি দিম কোনটো কেনেকে তোমালোকে বাছিবা যে ৰিফ্লেক্সিভ প্ৰনাউন কোনটো আৰু এমফাটিক প্ৰনাউন কোনটো গতিকে গোটেই ভিডিওটো তোমালোকে এই কাৰণে চাব লাগিব এটা চোৱা মই কি কৈ আছিলো যেতিয়া সাবজেক্টটো আৰু অবজেক্টটো যেতিয়া একে থাকিব তেতিয়া আমি ৰিফ্লেক্সিভ প্ৰনাউন ইউজ কৰিব লাগিব এতিয়া ইয়াতে চোৱা সাবজেক্টটো I আছে আৰু ইয়াতে মি আছে গতিকে মি দিলে ইয়াতে এই বাক্যটো ভুল যাব মই কি দিব লাগিব I saw myself in the mirror মই মিৰৰত মই নিজক দেখিছিলো মানে মোক নহয় নিজক শব্দটো বুজাইছে ইয়াতে গতিকে ইয়াতে তুমি myself দিব লাগিব এতিয়া ধৰা ইয়াতে মই যদি লিখো he heard
her বা he hurt me এতিয়া এনেকা দিলে ঠিকে আছে ইয়াতে সাবজেক্টটো কি he আছে আৰু এই অবজেক্ট দুটা her অথবা me আছে দুইটা বেলেগ কিন্তু মই যদি ইয়াতে ক'ব লাগে হি নিজক মানে হাৰ্ট কৰিছিল তেতিয়া কি লিখিব লাগিব ইয়াতে হিম দিলে ভুল যাব বাক্যটো হিম দিলে ভুল যাব হি হাৰ্ট হিম হ'ব নোৱাৰে কেতিয়াও কি দিব লাগিব আমি হিমসেলফ দিব লাগিব হিমসেলফ ঠিক আছে মানে ইয়াতে কি কৰিছে ৰিফ্লেক্সিভ প্ৰনাউনটো অবজেক্ট হিচাপে কাম কৰিছে অবজেক্ট ইয়াতে অবজেক্ট হৈছে ঠিক আছে তাৰপিছত নেক্সট এটা যদি এক্সাম্পল ইউ posted the letter কি হ'ব yourself ঠিক আছে ইউ আছে সেই কাৰণে কি হৈছে yourself হৈছে গতিকে কথাটো বুজি পাইছানে ৰিফ্লেক্সিভ প্ৰনাউন কেতিয়া ইউজ কৰিব লাগিব সাবজেক্টটো যদি মানে হি ৰিফ্লেক্ট কৰে চোৱা ইয়াতে ৰিফ্লেক্ট কৰিছে আইটো ইয়াত আকৌ ৰিফ্লেক্ট হৈছে প্ৰতিফলন হৈছে গতিকে ইয়াতে কি হৈছে ৰিফ্লেক্সিভ প্ৰনাউন কেটাৰ ইউজ হৈছে বহুত এনেকুৱা এক্সাম্পল দিব পাৰা I am talking to myself মই নিজৰ লগত কথা পাতি আছো he is talking to himself he তাৰ নিজৰ লগত কথা পাতি আছে গতিকে এক্সাম্পল বিলাক এনেকুৱা হ'ব বা আন যদি এক্সাম্পল দিও এনেকুৱা ধৰা হ'ব পাৰে you must take care of yourself হ'ব ঠিক আছে you must take care of yourself তুমি তোমাৰ যতন নিজে ল'ব লাগে বা এটা খুব মানে বহুত ইউজ হৈ থকা বাক্য tell me about yourself তুমি নিজৰ বিষয়ে অলপ কোৱা এটা তোমালোকে মোক প্ৰশ্ন কৰিব পাৰা যে ইয়াতে দেখোন yourself দিছে কিন্তু ইয়াত দেখোন সাবজেক্টটো ইউ নাই কিন্তু এটো কি বাক্য tell me to কি ইম্পাৰেটিভ সেন্টেন্স আৰু ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্টটো নাথাকিলো ইউ এটা থকা বুলি ভাবিব লাগে এটো বাক্য মানে তোমাক কৈছো tell me মোক কোৱা about yourself তোমাৰ বিষয়ে মোক কোৱা গতিকে ইয়াতে এটা ইউ থকা বুলি ভাবি ল'ব লাগিব সেই কাৰণে মই yourself লিখিছো tell me about yourself গতিকে মই ভাবো ৰিফ্লেক্সিভ প্ৰনাউনটো তোমালোকৰ ক্লিয়াৰ হৈছে আকৌ ৰিপিট কৰি দিছো ৰিফ্লেক্সিভ প্ৰনাউন কি বস্তু এই ৰিফ্লেক্ট কৰে প্ৰতিফলন কৰে সাবজেক্টটো আৰু যদি অবজেক্টটো একে থাকে তেতিয়া আমি ৰিফ্লেক্সিভ প্ৰনাউনৰ ইউজ কৰিব লাগিব I saw him ঠিকে আছে কিন্তু I saw me ভুল হ'ব myself লিখিব লাগিব he saw him ভুল হ'ব himself লিখিব লাগিব এইখিনিয়ে জানিব লগা কথা ৰিফ্লেক্সিভ প্ৰনাউন অবজেক্ট হিচাপে ব্যৱহাৰ হয় এতিয়া আমি শিকিম এমফেটিক প্ৰনাউন কি বস্তু ঠিক আছে এতিয়া চোৱা মই কলো ন এমফেটিক প্ৰনাউনো কি হয় এই কেইটাই হয় গতিকে তোমালোকে অলপমান কনফিউজ হ'ব পাৰা কিন্তু চাবা কনফিউজ হ'ব লগা একো নাই ইয়াতে মই এবাৰ এমফেটিক প্ৰনাউন শিকাম এমফেটিক চোৱা এমফেটিক মানে কি হয় এমফাসাইজ ওয়ার্ডটোৰ পৰা এমফেটিক প্ৰনাউন এই এমফেটিক শব্দটো লগোৱা হৈছে এমফাসাইজ কৰা মানে কি অলপমান বেছি ইম্পৰ্টেন্স দিয়া অলপমান বেছি গুৰুত্ব দিয়াটোকে কি বুলি কোৱা হয় এমফাসাইজ বুলি কোৱা হয় এটা চোৱাচোন মই এটা বাক্য এনেকৈ লিখিব পাৰো সেই আগৰ বাক্যটোৱে লৈছো I saw him মই তেওঁক দেখিছিলো ঠিক আছে এই বাক্যটো শুদ্ধ I saw him কিন্তু মই এই বাক্যটো এনেকুৱাকৈ লিখিব পাৰো I myself saw him মানে কি মই নিজে তেওঁক দেখিছিলো মানে মই যে এই যে I টোক অলপমান গুৰুত্ব দি দিলো মানে কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হ'ব ধৰা মই কৈছো যে কোনবা এজন মানুহৰ আগত কৈছো যে মই তেওঁক দেখিছিলো হে নহয় তুমি তেওঁক দেখা নাই তো হ'বই নোৱাৰে নহয় হে মই দেখিছিলো মই নিজে তেওঁক দেখিছিলো গতিকে তেতিয়া মই ক'ব লাগিব I myself saw him ঠিক আছে গতিকে myself তো যদিও নিদিও বাক্যটো শুদ্ধ এই বাক্যটো শুদ্ধ কিন্তু myself তো কি কৰে
এই সাবজেক্টটো অথবা কেতিয়াবা অবজেক্টও হ'ব পাৰে অবজেক্টৰ পিছপিনেও থাকিব পাৰে সাবজেক্ট অথবা অবজেক্টক অকমান কি দিয়ে বেছিকে এমফাসাইজ কৰি দিয়ে এমফাসাইজ মানে কি ইম্পৰ্টেন্স অলপমান বেছিকে দি দিয়ে এনেকৈ ধৰা ৰবি came here ৰবি ইয়ালৈকে আহিছিল এটা এই সেন্টেন্সটোক যদি মই এমফাসাইজ কৰিব লাগে মই কি লিখিম ৰবি himself came here ৰবি himself came here এটা মানে কি ৰবি নিজে ইয়ালৈকে আহিছিল ধৰা কেনেকুৱা ক্ষেত্ৰ মই আগতেও ক'লো যে এই নহয় ৰবি অহা নাছিলে ৰবি শৰ্মা অহা নাছিলে সেইজন ৰবি শৰ্মা নহয় নেকি তাৰপিছত মই ক'লো নহয় হে মই নিজে দেখিছো ৰবি শৰ্মা আহিছিল তো নিজে আহিছিল ইয়ালৈকে আমাৰ ইয়ালৈকে গতিকে মই কি ক'ম ৰবি himself came here মই কি কৰিলো এই ৰবি তোক মানে ৰবি শৰ্মাটোক মই অলপমান কি কৰি দিলো এমফাসাইজ কৰি দিলো ৰবি শৰ্মাই আছিল সেইজন বুজি পাইছানে গতিকে এই সাবজেক্টটোক মই অলপমান এমফাসাইজ কৰিলো এমফাসাইজ মানে কি বেছিকে গুৰুত্ব দি দিলো কাৰণ তুমি বিলিভ কৰা নাছিলা যে ৰবি শৰ্মা ইয়াত আহিছিল গতিকে মই ইয়াক গুৰুত্ব দি দিলো গতিকে তোমালোকে এতিয়া বাছি উলিয়াবা কেনেকে হয়নে বহুতৰ এটো কনফিউজ থাকে যে এমফাটিক প্ৰনাউন কেটাও দেখিবলৈ একে আৰু তোমাৰ ৰিফ্লেক্সিভ প্ৰনাউন কেটাও দেখিবলৈ একে কিন্তু বাছি উলিয়াম কেনেকে চোৱা ইয়াতে কি হৈছে তোমাৰ সাবজেক্টৰ পিছপিনে আছে আৰু সাবজেক্টৰ পিছপিনে থাকি কিনে ই কি কৰিছে ই সাবজেক্টটোক বেছিকে গুৰুত্ব দি দিছে ই অবজেক্টৰ কাম কৰা নাই কিন্তু ৰিফ্লেক্সিভ প্ৰনাউন কেটাই কিহৰ কাম কৰিছিল হি অবজেক্টৰ কাম কৰিছিল বুজি পাইছা সাবজেক্টটো আকৌ অবজেক্টৰ জায়গাত ৰিফ্লেক্ট হৈছিল হয়নে গতিকে হেই যেনেকে আই স মাইসেলফ হেই মাইসেলফটো কি অবজেক্টৰ কাম কৰিছিল গতিকে যদি অবজেক্টৰ কাম কৰে আৰু অবজেক্টৰ জায়গাত যদি বহে আৰু সাবজেক্টটো যদি অবজেক্টত ৰিফ্লেক্ট হয় তেতিয়া হি হ'ব তোমাৰ ৰিফ্লেক্সিভ প্ৰনাউন আৰু এমফাটিক প্ৰনাউন কেতিয়া হ'ব হি যদি সাবজেক্টৰ কাষত বহি সাবজেক্টটোক যদি অলপমান মানে ইম্পৰ্টেন্স দি দিয়ে গুৰুত্ব দি দিয়ে তেতিয়া কি হ'ব হি এমফাটিক প্ৰনাউন বুজি পাইছা তোমালোকে গতিকে মই ভাবো তোমালোকে বুজি পাইছা চোৱা এতিয়া আন এটা বাক্য লিখিম এনেকুৱা বাক্য কেতিয়াবা থাকে আই saw the president myself I saw the president myself ইয়াতে চোৱা myself তো কি কৰিছে ই মানে এটো সাবজেক্ট হয়নে এটো অবজেক্টৰ জায়গাত আছে গতিকে ই কি কৈছে মই প্ৰেসিডেন্টক মানে নিজে দেখিছিলো মানে ই কি কৰিছে ৰিফ্লেক্ট হৈছে ইয়াতে ই ৰিফ্লেক্সিভ প্ৰনাউন I saw the president myself ই ৰিফ্লেক্সিভ প্ৰনাউন কিন্তু সেন্টেন্সটো যদি এনেকুৱাকে থাকে I saw the president himself তোমালোকে এটো ভাবিব পাৰা যে ইয়াতে I আছে ইয়াতে himself আছে আৰু I ইয়াতে উচৰটো থাকা নাই হয়নে I myself saw the president এটা ঠিক আছিল বা ইয়াতে যদি myself টু ইয়াতে আহে I myself saw the president তেতিয়া তোমাৰ হি কি এমফাটিক প্ৰনাউন হলতেন কিন্তু এতিয়া ইয়াতে কি কৰিছে I saw the president himself ঠিক আছে ইয়াতে কি কৰিছে জানা ইয়াতেও ই মানে ভুল থকা নাই বাক্যটোত ভুল থকা নাই ইয়াতে প্ৰেসিডেন্টক কি এমফাসাইজ কৰিছে মানে অবজেক্টটোক কি এমফাসাইজ কৰিছে এই দা প্ৰেসিডেন্টক এমফাসাইজ কৰিছে I saw the president himself মই মানে হে প্ৰেসিডেন্ট জনক খুদ প্ৰেসিডেন্ট জনক মানে দেখিছিলো গতিকে ইয়াতে আকৌ কি কৰিছে অবজেক্টৰ জায়গাত গতিকে এনেকুৱা কেতিয়াবা এনেকুৱা সেন্টেন্স পাব পাৰা মানে বাতৰি কাকতত নিউজ পেপাৰত গতিকে এটো ভুল নাই কিন্তু তোমালোকক কিন্তু এই বাছিব নিদিয়ে এনেকুৱা মানে ধৰা ক্লাস মানে 7 8 ত এইবিলাক বাছিব নিদিয়ে এন দিলে এনেকুৱা দিব কিন্তু এনেকুৱা সেন্টেন্স তোমালোকে নিউজ পেপাৰত পাব পাৰা কিন্তু এই সেন্টেন্সটো দেখি কিনে ভুল নাভাবিবা হি কি কৰিছে অবজেক্টটোক মানে এমফাসাইজ কৰিছে হিও মানে তোমাৰ এমফাটিক প্ৰনাউনে হয় ঠিক আছে তাৰ পিছত আন এটা সেন্টেন্স এনেকুৱা সেন্টেন্স কেতিয়াবা পাব পাৰা মই ইয়াতে লিখি দিছো
I am watching the TV by television. I am watching the television by myself. By myself. Eto kinto pronoun hoy by myself to. Eto ki pronoun? Eto reflexive pronoun. Etia swab. I am watching the TV. Moi TV to sai asu. By myself. Ei jodi by myself thake, by himself thake, by herself thake. Mane by kiba jodi self thake, oneself. Mane tetia ki hoy janane iar meaning to okol hore alone bujai. Alone. Monot rakhiba. Enuka sentence paba tumaloke in future. Tetia he alone meaning kore. Mane ki moi TV sai asu, moi okol hore TV sai asu. I am watching the TV by oneself. Okay, by myself. Gotike enuka baikyo tumaloke spoken English ot kobo para. Nijor English to mane enhance koribor karone. Gotike moi habu tumaloke ei duta concept clear hoise. What is emphatic pronoun and what is reflexive pronoun? Reflexive pronoun e ki kore? Object or kam kore aru subject to aru jodi object to eke hoy tetia ami reflexive pronoun use koribo lage. Emphatic pronoun e ki kore? Subject or usorot thaki tak subject ok emphasize kore. Emphasize mane ki olopman jor di diye, mane gurutto di diye. Aru he object or jagat object or kakhot thakiyo object to ko olopman push koribo pare, mane gurutto di dibo pare. Gotike tumaloke basiba kenege he jodi object nohoy, object or jodi jagat thaka nai tetia he emphatic pronoun. He hodai subject or othoba object or kakhot thakibo. Object ok gurutto dibo. Gotike tetia emphatic pronoun. Aru jodi object or jagat thake, subject to jodi eke hoy, tetia he ki pronoun? Reflexive pronoun. Reflexive mane ki reflect kora. Emphatic mane ki olopman besike gurutto dia. Gotike enuka ke moi protito bostu logic to bujai diboloke try koru. Aru tumaloke jodi more video homo sai bhal pa tene hole please koisu channel to subscribe koriba. Facebook ot jodi sai asa page to like kori thaba. Agor video homo ho ji homo grammar video ahibo gotei eta kotha enuka ke khub সহজ ভাবে আমি theoretically নিকাও practically হিকিবলৈকে try কৰিম আৰু তোমালোকক হিকাবলৈকে try কৰিম ঠিক আছে গতিকে লগ পাম আন এটা next ভিডিওত আৰু দুটা pronoun আছে সেই দুটা pronoun আমি ইয়াৰে next ভিডিওটো দেখিম তাৰ পিছত মই adjective start কৰিম verb start কৰিম গতিকে এই সকলোবোৰ ভিডিও পাবলৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আৰু ভিডিওটো তোমালোকৰ আৰু ভিডিওটো তোমালোকৰ বন্ধুসকলৰ মাজত শেয়াৰ কৰি দিবা আৰু যাৰ লাভদায়ক হ'ব বুলি ভাবা তোমালোকে শেয়াৰ কৰি দিবা থ্যাংক ইউ তোমালোকে শেয়াৰ কৰিলে আমি অনুপ্ৰেৰণা পাও নতুন ভিডিও বনাই যাবলৈকে সাহস পাওঁ গতিকে লগ পাম আন এটা ভিডিওটো ইমান পলমলৈকে চাই থকা বাবে থ্যাংক ইউ বাই বাই